নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু বান্ধৱীয়ে অসম চৰকাৰৰ ADRE 3rd গ্ৰেড 4th গ্ৰেড আদি পোষ্টবোৰত অনলাইন এপ্লাই কৰিছে, তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ। তো ফাইনেলি আহি গ'ল ইয়াৰ ইণ্টাৰভিউ ডেট। তো 3rd গ্ৰেডৰ এক্সাম কেতিয়া হ'ব, 4th গ্ৰেডৰ এক্সাম কেতিয়া হ'ব, কোন ডিষ্ট্ৰিক্টত এক্সাম হ'ব, কিমান কেণ্ডিডেটে অনলাইন এপ্লাই কৰিছে, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰতে ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটোৰ পৰা অলপ প্ৰেছ কৰিব, যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকক জনাই দিছোঁ যে কোন ডিষ্ট্ৰিক্টত এইবাৰৰ ADRE এক্সাম হ'ব। তো প্ৰথমতে বজালী ডিষ্ট্ৰিক্টত হ'ব, বাক্সা ডিষ্ট্ৰিক্টত হ'ব, বিশ্বনাথ ডিষ্ট্ৰিক্টত হ'ব, বঙাইগাঁও ডিষ্ট্ৰিক্টত হ'ব, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ডিব্ৰুগড়, ডিমা হাছাও, গোলাঘাট, যোৰহাট, কামৰূপ মেট্ৰ', কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া, ওদালগুৰি, ৱেষ্ট কাৰ্বি আংলং আৰু বৰপেটা ডিষ্ট্ৰিক্টত এইবাৰৰ এক্সাম হ'ব। তো এইবাৰৰ এক্সাম এই 28খন ডিষ্ট্ৰিক্টত অনুষ্ঠিত কৰা হ'ব আৰু যিকেইখন ডিষ্ট্ৰিক্টৰ ইয়াত নাম নাই, সেইকেইখন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলৰ এক্সামসমূহ ওচৰৰ ডিষ্ট্ৰিক্টত পতা হ'ব। তো প্ৰথমতে আৰম্ভ হ'ব 3rd গ্ৰেড হাই ছেকেণ্ডেৰী লেভেলৰ এক্সামটো 15 ছেপ্টেম্বৰৰ পৰা, য'ত এক্সাম আৰম্ভ হ'ব ৰাতিপুৱা 10:30 আৰু শেষ পাব 1:30 আবেলি। তো ইয়াত 11,23,204জন কেণ্ডিডেটে অনলাইন এপ্লাই কৰিছিল। তাৰপিছত হ'ব 29 ছেপ্টেম্বৰ 3rd গ্ৰেড গ্ৰেজুৱেট লেভেলৰ। ইয়াৰ এক্সাম আৰম্ভ হ'ব ৰাতিপুৱা 9 বজাৰ পৰা আৰু শেষ হ'ব 12টা বজাত। তো ইয়াত 5,29,989জন কেণ্ডিডেটে অনলাইন এপ্লাই কৰিছিল। আৰু তাৰপিছত 3rd গ্ৰেড HSLC লেভেলৰ এক্সাম হ'ব 29 ছেপ্টেম্বৰ দিনাই ভাটিবেলা 1:30 পৰা শেষ হ'ব 4:30। তো ইয়াত 2,04,091জন কেণ্ডিডেটে অনলাইন এপ্লাই কৰিছিল। তো এইখিনি আছিল 3rd গ্ৰেড লেভেলৰ। এতিয়া আহিছোঁ 4th গ্ৰেড লেভেলৰ এক্সামৰ শ্বেডিউল। তো 4th গ্ৰেড হাই ছেকেণ্ডেৰী লেভেলৰ এক্সামটো আৰম্ভ হ'ব 27 অক্টোবৰৰ দিনা ৰাতিপুৱা 9 বজাৰ পৰা আৰু শেষ হ'ব 11:30 বজাত। ইয়াত 8,27,130জন কেণ্ডিডেটে অনলাইন এপ্লাই কৰিছিল। আৰু তাৰপিছত 27 অক্টোবৰৰ দিনাই আবেলি 4th গ্ৰেড 8 পাছ লেভেলৰ এক্সামটো আৰম্ভ হ'ব 1:30 পৰা আৰু শেষ হ'ব 4 বজাত। ইয়াত 5,52,002জন কেণ্ডিডেটে অনলাইন এপ্লাই কৰিছিল। তো এইখিনি হ'ল ADRE 4th গ্ৰেডৰ এক্সাম শ্বেডিউল। তো যিসকল বন্ধু বান্ধৱীয়ে ADRE 2.0ত অনলাইন এপ্লাই কৰিছে, তেওঁলোকে নিজকে এই এক্সামৰ বাবে সাজু কৰি তোলক, কিয়নো অতি সোনকালে ইয়াৰ এক্সাম আৰম্ভ হ'ব। তো আপোনালোকে যদি ADRE এক্সামৰ চিলেবাছৰ বিষয়ে জানিব বিচাৰে, তাৰ ওপৰত মোৰ ভিডিঅ' বনোৱা আছে, তো আপোনালোকে চাই ল'ব পাৰে। তো এইখিনি আছিল ADRE নিউ আপডেটছৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে এই ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।